অতি সন্মানৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমাৰ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়া, সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া, আমাৰ দলৰ মুখ্য উপদেষ্টা বসন্ত ডেকা ছাৰকে প্ৰমুখ কৰি দলৰ সন্মানীয় উপসভাপতি, সন্মানীয় সম্পাদক সকলকে প্ৰমুখ কৰি কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, আমাৰ দলৰ বিভিন্ন জিলাৰ পৰা আহি উপস্থিত হোৱা বিভিন্ন জিলা সমিতিৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, মই আপোনালোক সকলোলৈকে আজি এই সংবাদমেলৰ শুভ ক্ষণত দলৰ কেন্দ্ৰীয় সমিতিৰ পবিত্ৰ মঞ্চৰ পৰা মই উষ্ণ আদৰণি জনাইছোঁ। আৰু আজি এই সংবাদমেলত আপোনালোক উপস্থিত থকাৰ কাৰণে সকলোকে মই দলৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে অসমত অহা 9 এপ্ৰিল তাৰিখে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ইতিমধ্যে নিৰ্বাচনী অধিসূচনা জাৰি কৰা হৈছে আৰু নিৰ্বাচনৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰাৰ দিনো নিৰ্ধাৰণ কৰা হৈছে। মনোনয়ন পত্ৰ দাখিল কৰা, মনোনয়ন পত্ৰ উঠাই লোৱা আৰু গোটেই নিৰ্বাচনৰ প্ৰচাৰ অভিযান অহা 26 মাৰ্চ তাৰিখৰ পৰা অনুষ্ঠিত হোৱাৰ কথা ইতিমধ্যে নিৰ্বাচন আয়োগে তেওঁলোকৰ জাননীৰ যোগেদি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে আমি আমাৰ দলৰ আজি প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ প্ৰাকক্ষণত আমি ক'ব খুজিছোঁ যে অহা 9 এপ্ৰিল তাৰিখে নিৰ্বাচন হ'ব আৰু প্ৰচাৰ কাৰ্য 7 এপ্ৰিলত সম্পন্ন হ'ব। 16 তাৰিখৰ পৰা নিৰ্বাচনৰ গোটেই প্ৰক্ৰিয়াটো, নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য চলাবলৈ ইতিমধ্যে অনুমতি 26 তাৰিখৰ পৰা অনুমতি দিয়াৰ লগে লগে আপোনালোকে যদি হিচাপ কৰি চায়, কেৱল মাত্ৰ 13টা দিন নিৰ্বাচন প্ৰচাৰ চলাবৰ কাৰণে নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহক সুযোগ দিছে, সুবিধা দিছে। আমি আজি প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ আগতো আমি অতি দুখ আৰু এই যিটো তেওঁলোকৰ যিটো সিদ্ধান্ত বা তেওঁলোকৰ যিটো কাম, এইটোৱে দেশৰ গণতন্ত্ৰ, দেশৰ গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা আৰু গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ থকা যিটো উদ্দেশ্য প্ৰণোদিত চিন্তা, তাক অতি শক্তিশালী আৰু উন্মুক্তভাৱে প্ৰতিফলিত হোৱাটো আমি দেখিবলৈ পাইছোঁ। 126টা সমষ্টি, বিগত সময়ছোৱাৰ বিধানসভাৰ নিৰ্বাচনৰ ইতিহাস যদি আপোনালোকে চায়, দেখিব যে ন্যূনতম 3টা পৰ্যায়ত এই নিৰ্বাচন অনুষ্ঠিত হয়। কিন্তু এইবাৰ অতি সুপৰিকল্পিতভাৱে আৰু এক বিশেষ লক্ষ্য আৰু উদ্দেশ্য লৈ এই কাম কৰা বুলি আমাৰ সকলোৰে অনুভৱ হৈছে। গতিকে আমি এই যিটো নিৰ্বাচনী আয়োগৰ এই কাম কাজৰ যোগেদি তেওঁলোকে যেন কাৰোবাৰ স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে যে এই কাম কৰিছে, এনেকুৱা ধৰণৰ এটা অনুভৱ হৈছে। এয়া মনৰ অনুভৱ, কাৰণ এই কথা ক'বই লাগিব। কাৰণ এই কথা যদি আমি নকওঁ, এই যিটো এনেকুৱা ধৰণৰ কথা বতৰাবোৰ যদি অনাগত দিনসমূহতো চলি থাকে, নিশ্চিতভাৱে দেশৰ যিটো শক্তিশালী গণতান্ত্ৰিক ঐতিহ্য যিটো আছে, যি স্বাধীনতা সংগ্ৰামত লাখ লাখ আবাল বৃদ্ধ বনিতাৰ জীৱনৰ চৰম ত্যাগ, স্বাধীনতা আন্দোলনৰ যিসকল মহান বীৰ শ্বহীদ, তেওঁলোকৰ অলেখ অযুত স্বপ্ন, পৃথিৱীৰ ভিতৰত এখন অতি শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ব আৰু দেশত গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰাসমূহ সুৰক্ষিত হৈ থাকিব, সেই কথা বাস্তৱায়িত নহ'ব। সেইকাৰণে আমি এই কথাবোৰ আমি অৱলোকন কৰিব খুজিছোঁ, এই কথাবোৰ উত্থাপন কৰিব খুজিছোঁ আৰু ক'ব খুজিছোঁ যে এনেকুৱা ধৰণৰ কথা বতৰাবোৰ হোৱাটো উচিত নহয়। দ্বিতীয় কথাটো হ'ল যে আমি দেখিবলৈ পাইছোঁ যে এই গোটেই কথাটো কৰাৰ তেওঁলোকৰ মূল কাৰণ হয়তো 2টা থাকিব পাৰে। এটা, আপোনালোকে সকলোৱে জানে যে অসমৰ জাতীয় জীৱনৰ মহান যিগৰাকী শিল্পী, আমাৰ সকলোৰে হৃদয়ৰ মুকুতা, আমাৰ জাতীয় জীৱনৰ যিগৰাকীক আমি যুগনায়ক বুলি কওঁ, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত
চৰকাৰে দিব লগা ন্যায় দিব নোৱাৰাৰ কাৰণে যেতিয়া বিহু হ'ব, বিহুৰ আৰম্ভণি হোৱাৰ লগে লগে এই বিহুৰ সময়ৰ বিভিন্ন ধৰণৰ অনুষ্ঠান, বিহুৰ বিভিন্ন ফাংচনসমূহত যেতিয়াই জুবিনদাৰ গান যেতিয়া মানুহৰ মাজত চৰ্চা হ'ব, তেতিয়া এই গোটেই কথাটোৱে জনগণক কৰা এই অন্যায়ৰ বিৰুদ্ধে জনগণ সজাগ সচেতন হ'ব বুলি, বা জনগণৰ এই অন্যায়ৰ বিৰুদ্ধে পুনৰ সজাগ হৈ আহিব বুলি ভাবিয়ে তেওঁলোকে হয়তো এই ততাতৰিয়াকৈ 13টা দিনৰ প্ৰচাৰ কাৰ্য সম্পূৰ্ণ কৰি এটা পৰ্যায়ত তেওঁলোকে গোটেই কামটো কৰিবলৈ চিন্তা চৰ্চা কৰিছে। দ্বিতীয়তে, যাতে যিসকল প্ৰচাৰৰ লগত জড়িত হৈ থকা যিসকল নেতা আছে তেওঁলোকে যাতে বেছি সময় নাপায়, নিজৰ নিজৰ সমষ্টিসমূহৰ পৰা যাতে ওলাই আহিব নোৱাৰে আৰু বেলেগ জেগালৈ যাব নোৱাৰে, বা এটা অঞ্চলত প্ৰথম প্ৰচাৰ কাৰ্যত ধৰি লওক উজনি অসমত যদি প্ৰচাৰ কাৰ্যই এটা ঢৌ সৃষ্টি কৰে, সমগ্ৰ ঢৌৰ প্ৰতিফলন মধ্য অসম আৰু নামনি অসমত পৰিব বুলি ভাবিয়ে এই দুটা অতি সুপৰিকল্পিতভাৱে উদ্দেশ্যপ্ৰণোদিতভাৱে এটা বিশেষ ৰাজনৈতিক দলক সহায় কৰিবৰ কাৰণে এই কাম কৰা বুলি আমাৰ অনুভৱ হৈছে। সেই কথা আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছোঁ। এতিয়া আমি আমাৰ দলৰ প্ৰাৰ্থী তালিকা আমি ঘোষণা কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আপোনালোকে সকলোৱে জানে যে আমি দলে আৰম্ভণিৰে পৰা বিৰোধীৰ ভোট বিভাজন নকৰিবৰ কাৰণে, নহ'বৰ কাৰণে, বিভাজন ৰোধ কৰিবৰ কাৰণে আমি আৰম্ভণিৰে পৰা কাম কাজ কৰি আহিছিলোঁ। দেশৰ বিভিন্ন ৰাজ্যত চলি থকা নিৰ্বাচনৰ যিটো প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটৰ ভিত্তিত আমি যিটো দেখিছোঁ, দেশৰ নিৰ্বাচনত এটা দুটা মেৰুত বাইপোলাৰ মোড অফ ইলেকশ্যন যিটো এইটো চলি আছে, আৰু য'ত বিৰোধীৰ ভোট বিভাজিত হৈছে তাতে শাসকীয় পক্ষই সুবিধা লাভ কৰিছে। সেইকাৰণে আমি আৰম্ভণিৰে পৰা আমি যোৱাবাৰ যদিও যথেষ্ট সংখ্যক চিটত আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, এইবাৰ কিন্তু আমি আলোচনা বিলোচনাৰে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ যিটো কথা, সেইটো কথা আৰম্ভণিৰে পৰা আমি কৈ আহিছোঁ, পোষকতা কৰি আহিছোঁ। ভোট বিভাজন ৰোধ কৰিব লাগে আৰু এইবাৰ এইখন যুঁজত ঐক্যবদ্ধভাৱে যুঁজিব লাগে। সেইকাৰণে আমি আমাৰ আলোচনা বিলোচনাৰ পাছত আমাৰ ইতিমধ্যে কংগ্ৰেছ দলৰ লগত আলোচনা সম্পূৰ্ণ হোৱাৰ পাছত 10টা চিটত ইতিমধ্যে আমি সহমতত উপনীত হৈছোঁ। 10টা চিট ইতিমধ্যে চূড়ান্ত হৈছে। আমাৰ দলক ইতিমধ্যে এই 10টা চিট আমি খেলাৰ সিদ্ধান্ত হৈছে। তাৰ উপৰিও আৰু 2-এটা চিটত আলোচনা চলি আছে। 2-এটা চিটত পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আলোচনা, আৰু 2-এটা চিটত বন্ধুত্বমূলকভাৱেও প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি ইতিমধ্যে কথা বতৰা চলাই আছোঁ। কিন্তু আজি আমি আমাৰ 10টা যি সমষ্টি, এই সমষ্টি আপোনালোকে সকলোৱে জানে যে সমষ্টিসমূহ আপোনালোকক ক'ব খুজিছোঁ, যিকেইটা আপোনালোকে ইতিমধ্যে গম পাইছে, তথাপি আমি কৈ দিব খুজিছোঁ। আমি যি 10টা সমষ্টি প্ৰথম পৰ্যায়ত আমাৰ সিদ্ধান্ত চূড়ান্ত হৈছে, সেইকেইটা সমষ্টি হ'ল শদিয়া বিধানসভা সমষ্টি, ডিব্ৰুগড়, খোৱাং, বৰহমপুৰ, মৰিগাঁও, বিন্নাকান্দি, পলাশবাৰী, বজালি, সৰুপথাৰ আৰু গুৱাহাটী কেন্দ্ৰীয়, এই 10টা বিধানসভা সমষ্টি। এতিয়া এই 10টা বিধানসভা সমষ্টিত যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, তেখেতসকলৰ নাম মই আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছোঁ। প্ৰথমে খোৱাং বিধানসভা সমষ্টি, দলৰ সভাপতি মই লুৰিণজ্যোতি গগৈ, মই প্ৰতিদ্বন্দ্বিতা কৰিম। বৰহমপুৰত আমাৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব। মৰিগাঁৱত বাণী দাস ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব। পলাশবাৰী পংকজ লোচন গোস্বামী, বজালি দিলীপ বৰুৱা, সৰুপথাৰ জীৱন চুতীয়া, ডিব্ৰুগড় মৈনাক পাত্ৰ, বিন্নাকান্দি ৰেজাউল কৰিম চৌধুৰী। এই 8টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম আমি ঘোষণা কৰিলোঁ। 2টা সমষ্টি, এটা শদিয়া আৰু এটা গুৱাহাটী কেন্দ্ৰীয়, এই 2টা আজি আমি ঘোষণা কৰা নাই। এতিয়া শদিয়া সমষ্টি সম্পৰ্কত আমাৰ দলৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই আপোনালোকক ক'ব। খোৱাং
লুৰিণজ্যোতি গগৈ, বৰহমপুৰ ৰাজেন গোহাঁই, মৰিগাঁও বাণী দাস, পলাশবাৰী পংকজ লোচন গোস্বামী, বজালি দিলীপ বৰুৱা, সৰুপথাৰ জীৱন চুতীয়া, ডিব্ৰুগড় মইনাক পাত্ৰ, বিন্যাকান্তি ৰেজাউল কৰিম চৌধুৰী। আমি দুটা সমষ্টি আজি প্ৰাৰ্থী ঘোষণা কৰা নাই, এটা গুৱাহাটী কেন্দ্ৰীয় আৰু এটা শদিয়া। এতিয়া মই শদিয়া সমষ্টি সম্পৰ্কীয় কথা এটা আপোনালোকৰ আগত অৱগত কৰিব খুজিছোঁ। আমি যোৱাকালি আমাৰ দলৰ আমাৰ ৰাজনৈতিক পৰিক্ৰমা সমিতি আৰু কৰ্ণধাৰ সমিতিৰ আমাৰ বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকত ৰাজনৈতিক পৰিক্ৰমা সমিতি আৰু কৰ্ণধাৰ সমিতিয়ে বহুত যথেষ্ট আলোচনা বিলোচনাৰ অন্তত আমাৰ দলৰ যিহেতু প্ৰথম পৰ্যায়ত 10 গৰাকী চূড়ান্ত হৈছে আৰু আমাৰ দলটোৰ যেহেতু সভাপতি, কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক গোটেই কেইগৰাকীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ চিন্তা চৰ্চা কৰিছে, সেইকাৰণে ৰাজনৈতিক পৰিক্ৰমা সমিতি আৰু কৰ্ণধাৰ সমিতিয়ে পৰামৰ্শ আগবঢ়াইছে যে নিৰ্বাচন পৰিচালনা, প্ৰচাৰ কাৰ্য এইবোৰ সকলো চোৱা চিতা কৰিবৰ কাৰণে লগতে এটা পৰ্যায়ত 13টা দিনত প্ৰচাৰ কাৰ্য, 13টা দিনৰ ভিতৰত সকলো ধৰণৰ কাম কাজ সম্পূৰ্ণ কৰিবৰ কাৰণে সকলোৱে যিহেতু লাগিব আৰু এটা পৰ্যায়ত যিহেতু নিৰ্বাচন হ'ব, গতিকে তিনিওজনৰ ভিতৰত এগৰাকী সভাপতি, কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদকৰ যিকোনো এজনক এই গোটেই বিষয়টো পুনৰ বিবেচনা কৰিবৰ কাৰণে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নকৰা গোটেই বিষয়টো পুনৰ বিবেচনা কৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়াইছে। আৰু তাৰ ভিত্তিত আজি সেইকাৰণে শদিয়া সমষ্টিৰ নাম ঘোষণা কৰা নাই, শদিয়া সমষ্টিৰ নাম ঘোষণা নাই কৰা, কিন্তু আজিৰ দিনটোত কাইলৈ শদিয়া যিহেতু এইটো গোটেই বিষয়টো শদিয়াবাসী ৰাইজ বা শদিয়া সমষ্টিৰ দলৰ কৰ্মকৰ্তাসকলৰ লগত বিষয়টো যিহেতু জড়িত হৈ আছে, গতিকে অহা কাইলৈ গোটেই বিষয়টো পুনৰ আমি আলোচনা কৰিম শদিয়া সমষ্টিত গৈ, তাৰপিছত পৰৱৰ্তী দিনসমূহত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। গতিকে এতিয়া মই গোটেইকেইটা 8টা চিটৰ মই প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছোঁ, 2টা বাকী আছে, পৰৱৰ্তী সময়ত ঘোষণা কৰিম। এতিয়া আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াক তেখেতক বক্তব্য ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, ইতিমধ্যে সভাপতি ডাঙৰীয়াই জনালে যে নিৰ্বাচনী আয়োগে অতি কৌশলপূৰ্ণভাৱে শাসক দলক সহায় কৰাৰ উদ্দেশ্যে নিৰ্বাচনী প্ৰক্ৰিয়াটো এই ধৰণে প্ৰস্তুত কৰিলে, যিটো প্ৰক্ৰিয়াৰ দ্বাৰাই অসমৰ ৰাজনৈতিক দলসমূহৰ বিস্তৰ সমস্যাৰ সন্মুখীন হ'ব লগা পৰিস্থিতি উদ্ভৱ হৈছে। আৰু সেই সমস্যা মূলতঃ আমাৰ দৰে আঞ্চলিক দলবোৰৰ ক্ষেত্ৰত অধিক বেছি সমস্যা আমি মুখামুখি হ'ব লাগিব। প্ৰতিবাৰে 3টা ফেজত নিৰ্বাচন পাতে, উজনি অসম, মধ্য অসম, নামনি অসম বা উজনি অসম, মধ্য অসম আৰু বৰাক ভেলী আৰু নামনি অসম। এইবাৰ 3টা ফেজৰ নিৰ্বাচনটো এটা ফেজলৈ লৈ আহিছে। এটা ফেজত নিৰ্বাচনটো কৰাৰ লগে লগে ল এণ্ড অৰ্ডাৰৰ কথা থাকিব, ছিকিউৰিটি ফ'ৰ্চ লাগিব। 3টা ফেজৰ নিৰ্বাচনে তেওঁলোকৰ অসুবিধা হয় মেইনটেইন কৰিবলৈ। এইবাৰ এটা ফেজত কৰিব 126টা বিধানসভা সমষ্টিত। অভিপ্ৰায়টো বুজিবলৈ চেষ্টা কৰক সকলোৱে। কাৰণ এটাই, সাধাৰণতে নিৰ্বাচনটো উজনি অসমত প্ৰথম পৰ্যায়ত হয়, মধ্য অসম, নামনি অসম আৰু বৰাক উপত্যকাত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত হয়। উজনি অসমৰ বিজেপিৰ স্থিতি যথেষ্ট বেয়া। উজনি অসমৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ যোৱাৰ প্ৰভাৱে বা তাৰ যিটো পৰিস্থিতি উদ্ভৱ হ'ব, সেই পৰিস্থিতিয়ে মধ্য অসম, নামনি অসমত প্ৰভাৱ বিস্তাৰ কৰাৰ আশংকাত তেওঁলোকৰ শংকিত, যাৰ বাবে উজনি অসমৰ প্ৰভাৱ যেন নামনি অসম বা অন্য ঠাইলৈ নাযায়, তাৰ বাবে একেটা ফেজতে নিৰ্বাচন কৰাৰ সিদ্ধান্ত লৈছে। আমি এটা সৰু দল, আমি স্থলপথেৰে শদিয়াৰ পৰা বজালিলে, শদিয়াৰ পৰা পলাশবাৰীলে, খুবাঙৰ পৰা মৰিগাঁৱলৈ, খুৱাঙৰ পৰা বজালিলে
এইটো এটা যিটো পৰিক্ৰমা, এই পৰিক্ৰমাটো আমাৰ বাবে অতি জটিল। কাৰণ সভাপতিয়ে 13 দিন বুলি কৈছে যদি আচলতে ভাৰ্চুৱেলি 12 দিন, কাৰণ 26 তাৰিখে স্ক্ৰুটিনি আছে, ভাৰ্চুৱেলি 27 তাৰিখৰ পৰাহে প্ৰক্ৰিয়াটো আৰম্ভ হ'ব, মানে 12 দিন। 12 দিন সময়ৰ ভিতৰত নিজৰ বিধানসভা সমষ্টিৰ কাম কৰি 25টা 28টা 20টা পঞ্চায়তত কাম কৰি তাৰ পাছত গৈ সমগ্ৰ অসমৰ যি আমাৰ 10-12টা সমষ্টিত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিম, সেইসমূহ সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা এইটো আমাৰ দৰে দলৰ কাৰণে যথেষ্ট কষ্টকৰ। আৰু সেই প্ৰেক্ষাপটত সভাপতি ডাঙৰীয়াই ইতিমধ্যে ক'লে যে আমাৰ কৰ্ণধাৰ সমিতিয়ে গোটেই কথাটো আমাক আহ্বান জনাইছিল যে এই নিৰ্বাচনী পৰিচালনা প্ৰক্ৰিয়াটো কি ধৰণে সৰলীকৃত কৰিব পাৰি বিবেচনা কৰিবলৈ আহ্বান জনাইছিল। যিহেতু লুৰিণজ্যোতি গগৈ জাতীয়তাবাদৰ এটা প্ৰতীক, আৰু লুৰিণজ্যোতি গগৈক আমি অসমৰ জনসাধাৰণে বিচাৰো যে তেওঁ জাতীয়তাবাদৰ সেই আপোচবিহীন পতাকাখন লৈ দিছপুৰত বিধানসভাত বহক, য'ত আপোচবিহীন জাতীয়তাবাদৰ পতাকাখন বিধানসভাত উৰুৱাব পাৰে, য'ৰ পৰা আপোচবিহীন জাতীয়তাবাদৰ এটা ৰাজনৈতিক যাত্ৰাৰ ধাৰা আৰম্ভ কৰিব পাৰি। সেই প্ৰেক্ষাপটত লুৰিণজ্যোতি গগৈ নিৰ্বাচন খেলাটো বাধ্যতামূলক। ৰাজেন গোহাঁই ডাঙৰীয়া নিৰ্বাচন খেলাটো বাধ্যতামূলক। গতিকে মই ব্যক্তিগতভাৱে ভাবিছিলোঁ যে নিৰ্বাচন পৰিচালনাৰ স্বাৰ্থত, অসমখন ঘূৰি ফুৰাৰ স্বাৰ্থত মই নিৰ্বাচনটো নেখেলিব পালে ভাল পালোহেঁতেন, তেনে এটা মানসিকতাত আছিলোঁ। কিন্তু এই সিদ্ধান্ত লোৱাৰ সময়ত, এইটো এটা জটিল সিদ্ধান্ত, এই সিদ্ধান্ত লোৱাৰ সময়ত সমষ্টিবাসী ৰাইজ আৰু শদিয়া বিধানসভা সমষ্টিৰ মোৰ দলীয় কৰ্মকৰ্তাসকলৰ আৱেগ আৰু চিন্তা চেতনাকো আমি গুৰুত্বৰ সন্মান জনাব লগা পৰিস্থিতি আহি পৰিছে। তাত তেনেধৰণৰ এটা পৰিৱেশ উদ্ভৱ হৈছে, সেই বিষয়ে আমি অৱগত হৈছোঁ, যাৰ বাবে অহা কাইলৈ মই যাম শদিয়ালৈ, মোৰ দলৰ সতীৰ্থসকলৰ লগত বহিম, সমষ্টিবাসী বিভিন্ন শ্ৰেণীৰ ৰাইজৰ লগত কথা বতৰা পাতিম, তাৰ পাছত অতি সোনকালে সিদ্ধান্ত গ্ৰহণ কৰিম আৰু সেই সিদ্ধান্ত আমি আপোনালোকে জ্ঞাতাৰ্থ অৱগত কৰিম। আপোনালোকে জানে আমি 28 জনীয়া এখন তালিকা দিছিলোঁ, তাৰে আমাৰ যথেষ্ট সমষ্টিত আমি কাম কৰি আছিলোঁ আৰু যথেষ্ট আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ব্যক্তি, শক্তিশালী ব্যক্তিও আছিলে। আমি কিছু এৰা ধৰা কৰিব লগা হৈছে মিত্ৰতাৰ স্বাৰ্থত, কিন্তু তাৰপিছতো য'ত এডজাষ্টমেণ্টৰ সুযোগ আছে, য'ত আমাক দিব পাৰে যাতে মিত্ৰতাত ক'তো আঁচোৰ নপৰে, যাতে সেই গোটেই কথা বতৰাবোৰ চাই আমি কিছুমান যিসকল আমাৰ প্ৰাৰ্থী শক্তিশালী আছে, সাংগঠনিকভাৱে কাম কৰিছোঁ, সেইবোৰৰ প্ৰস্তাৱ ইতিমধ্যে ৰাখিছোঁ। আমি সংখ্যা ক'ব খোজা নাই, ৰাখিছোঁ। আৰু 2-এটা ঠাইত এনেকুৱাও পৰিৱেশ আহিছে যে তাত ইতিমধ্যে প্ৰাৰ্থিত্ব ঘোষণা হৈ গৈছে, কিন্তু আমাৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে মিত্ৰতাৰে খেলিবলৈ হ'লেও যথেষ্ট আমাক প্ৰচণ্ড হেঁচা প্ৰদান কৰিছে। এই সম্পৰ্কতো আমি ইতিমধ্যে আমাৰ কংগ্ৰেছ দলক আমি এই কথাবোৰ আমি উল্লেখ কৰিছোঁ আৰু ভাবোঁ যে খুব সোনকালে, কাৰণ বেছি দিন হাতত সময় নাই, 1-2 দিনৰ ভিতৰতে গোটেই ছবিবোৰ পৰিস্ফুট হ'ব। যিবোৰ একেবাৰে এৰাব নোৱাৰা, য'ত প্ৰাৰ্থী আছে, য'ত আমাৰ সংগঠন অতি শক্তিশালী, সেইবোৰৰ কথা আমি পুনৰবাৰ বিবেচনা কৰিবৰ কাৰণে তেওঁলোকক ইতিমধ্যে আমি এই কথাটো কৈছোঁ। গতিকে সেইটো আমি খুব কম সময়, আজি আৰু কাইলৈৰ ভিতৰত এই কথাবোৰ আমি গম পাম। নহয়, চব প্ৰাৰ্থিত্ব ঘোষণাৰ পিছত এইটো সকলো ঠাইতে হৈছে। প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ আগতো হৈছিলে, উদাহৰণ মোৰ সমষ্টিটোতে, খোৱাং বিধানসভা সমষ্টিত। গতিকে এনেকুৱা ধৰণৰ এটা যিটো প্ৰতিবাদী যিটো কথা, এইটো গণতান্ত্ৰিক এটা পৰম্পৰা, কিন্তু গোটেই প্ৰতিবাদৰ যিটো ধাৰা সেইটো যাতে এটা সীমা অতিক্ৰম নকৰে। কাৰণ নিজে প্ৰতিগৰাকী মানুহে বহুত দিনৰ পৰা কাম কাজ কৰি থাকে, তেওঁলোকৰ আশা থাকে যে মই টিকেটটো মই পাম বা দলে মোক টিকেট প্ৰদান কৰিব। সেই আশাটো আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো, এইটো স্বাভাৱিক আৰু এইটো সন্মান জনাব লাগিব। কিন্তু যেতিয়া মিত্ৰতাৰ কথা আহিব তেতিয়া কোনোবাই চিট এৰিব লাগিব, কোনোবাই চিট পাব। গতিকে লক্ষ্য যিহেতু ঐক্যবদ্ধভাৱে বিজেপিক উৎখাত কৰা, গতিকে যিটো আমাৰ যিটো গণতান্ত্ৰিক মানসিকতা, যিটো আমাৰ বিজ্ঞান মনস্কতা আছে আমাৰ তাৰ পৰা আমি সিদ্ধান্ত ল'ব লাগিব যে এনেকুৱা এৰা ধৰা কৰি হ'লেও, কাৰণ ৰাজনীতি জনগণৰ কাৰণে যিহেতু কৰিম, অসমৰ জনগণৰ হৃদয়ৰ আহ্বান অনুভৱ যদি আমি কৰিব নোৱাৰোঁ,
কেৱল মাত্ৰ ব্যক্তি স্বাৰ্থ বিধায়ক আৰু মন্ত্ৰিত্ব হোৱাৰ বাসনা আৰু কামনাত যদি নিৰ্বাচন খেলিবৰ কাৰণে আগবাঢ়ি যাওঁ তেতিয়াহ'লে মই ভাবোঁ যে জনস্বাৰ্থ কেতিয়াও সিদ্ধি নহয়, পূৰণ নহয়। সেই কথা প্ৰতিগৰাকী ব্যক্তিয়ে অনুভৱ কৰাটো উচিত বুলি মই ভাবোঁ। আৰু সেইকাৰণে ক'ৰবাত প্ৰতিবাদ হৈছে আমি সন্মান জনাইছোঁ, কেতিয়াও অসন্মান নকৰোঁ। ক'ৰবাত নিজৰ প্ৰাৰ্থিত্বৰ কাৰণে দাবী উত্থাপন কৰিছে, কিন্তু ভাবোঁ যে এইবোৰ কৰিবলৈ যাওঁতে শালীনতাৰ সীমাটো যাতে অতিক্ৰম নকৰে। সেইটো হ'ল গণতান্ত্ৰিক এটা ঐতিহ্য পৰম্পৰা। গতিকে মই ভাবোঁ যে এনেকুৱা ধৰণৰ ক'ৰবাত কথা বতৰা হ'ব স্বাভাৱিক, কিন্তু হৰুৱাবলৈ হ'লে, বিজেপিক উৎখাত কৰিবলৈ হ'লে কোনোবাই চিট এৰিব লাগিব, কোনোবাই চিট পাব। এইটোৱে মিত্ৰতাৰ নিয়ম। আপোনালোকে বিজেপিৰ কথা কৈছে, এইবাৰ ড্ৰাইভৰ নহয়, আমি প্ৰথমৰ পৰা এইটো প্ৰচেষ্টাত আছোঁ আৰু আমি বিভিন্ন সময়ত বিভিন্ন স্তৰত বিভিন্ন স্থানত সকলো ব্যক্তিকে তেওঁলোকৰ যি পৰ্যায়ত ক'ব লাগে সকলো পৰ্যায়তে আমি কৈছোঁ যে মিত্ৰতা হ'ব লাগে। আৰু আজিও আমি আশাবাদী। আজি শেহতীয়াকৈ সংবাদ মাধ্যম বা আমি কিছু কথা গম পাইছোঁ যে নতুন ধৰণেৰে কংগ্ৰেছ দলে প্ৰস্তাৱ এটা ইতিমধ্যে আগবঢ়াইছে। গতিকে মই ভাবোঁ যে মই আশাবাদী এতিয়াও এই বিষয়টো, গোটেই বিষয়টো, মিত্ৰতাৰ বিষয়টো সন্মানজনকভাৱে সম্পন্ন হ'ব। আমি আৰম্ভণিৰ পৰা কথা ইফাল সিফাল কৰা নাই, লৰচৰ কৰা নাই। আমাৰ স্থিতি আজিও অচৰ অটল হৈ আছে। আৰু ভৱিষ্যতৰ দিনসমূহতো বিজেপিক উৎখাত কৰিবৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় যিটো ৰণকৌশল, যিটো প্ৰায়োগিকভাৱে শুদ্ধ যিটো ৰণকৌশল, সেই ৰণকৌশল কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ। আমাৰ 100% তাত আমাৰ দায়বদ্ধতা থাকিব। এই কথা আজি পুনৰবাৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসমবাসী ৰাইজক আমি জনাব খুজিছোঁ। মই আশাবাদী। চাওক, নাই, আমি ডিনাই কৈছোঁ। আমি যোৱাকালি সংবাদ মাধ্যমৰ আগত কৈছোঁ, আমি বিজেপিয়ে সুযোগ পাব পৰা ধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰোঁ। ৰাজনীতি জনস্বাৰ্থৰ কাৰণে কৰিছোঁ, জনগণৰ কাৰণে। মোৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে ৰাজনীতি কৰা নাই। গতিকে সেই কথা বুজা দৰকাৰ, আৰু সেই কথা গোটেই আজীৱন থাকিব। এইটো এইবাৰ 26ৰ নিৰ্বাচনৰ কাৰণে নহয়। কোনোবাই হয়তো যদি ভাবিছে যে আমাক বিভিন্ন ধৰণে কূট কৌশল কৰি আমাৰ যিটো ধাৰা, জাতীয়তাবাদী ধাৰা, বা আমাক ব্যক্তিগতভাৱে কোনোবাই ভাবিছে যদি যে আমাৰ যিটো আত্মবিশ্বাস এইটো কমাই দিব বা আমাৰ লক্ষ্যৰ পৰা বিচ্যুত কৰিব, এইটো ভুল ভাবিছে। আমি আমাৰ চিন্তা, লক্ষ্য, উদ্দেশ্য আৰু আমাৰ দৃষ্টিভংগী আৰু দৰ্শনত আমাৰ স্পষ্টতা আছে। গতিকে আমি আজিও ক'ব খুজিছোঁ যে এই ধৰণৰ কথা বতৰাই আমাক তলাব নাই পৰা, নোৱাৰে। যোৱাকালি আপোনালোকক কৈছোঁ যে কাকো, অখিল গগৈ ডাঙৰীয়াই হওক, ABCD কোনোবাই হওক, আমাৰ দলৰ ফালৰ পৰা কোনো ধৰণৰ তেনেকুৱা সিদ্ধান্ত হোৱা নাই। কোনো ধৰণৰ আমি মূল লক্ষ্যটো উৎখাত কৰিব লাগে বিজেপিক। তাৰ কাৰণে ৰণকৌশল হাতত কি আছে বাৰে বাৰে কৈছোঁ। আটাইতকৈ হাতত থকা পোনপটীয়া যিটো ৰণকৌশল সেইটো হৈ গ'ল মিত্ৰতা। ভোট বিভাজন হ'ব নালাগিব। তাৰ কাৰণে আমি কমিটেড। অসম জাতীয় পৰিষদ দল আমি কমিটেড। আজিও কৈছোঁ, যোৱাকালিও কৈছোঁ, আৰু পৰৱৰ্তী দিনসমূহতো আমাৰ লক্ষ্য স্থিৰ থাকিব। নহয়, সেইটো তেওঁৰ দৃষ্টিভংগী। আমিতো এতিয়া মই যি ক'লোঁ আপুনিতো শুনিছে। বেলেগ কিবা কথা কৈছে নেকি? কথাত কিবা ক'ৰবাত ফাঁক দেখিছে নেকি? তেওঁ ক'ব, তেওঁক সুধিব, এইটো মই নাজানো। নাই, সেইটোতো মই আপোনাক সুধিছোঁ। মই ৰাজহুৱাকৈ যিখিনি কথা কৈছোঁ আৰু অতদিনে যিখিনি কথা কৈছোঁ তাত ক'ৰবাত তফাত আছে নেকি, ফাঁক আছে নেকি? মিত্ৰতা বিচাৰিছোঁ নে নাই বিচৰা? মই কাৰ ওচৰত কৈছোঁ, কাৰ ওচৰত নাই কোৱা, এইটোতো আপোনালোকৰ আগত সংবাদ মেল পাতি ক'ব নোৱাৰোঁ নে পাৰিব? এইটো ধৰ্ম নেকি? মই কাক কি কথা কৈছোঁ, ক'ত কি মই প্ৰস্তাৱ ৰাখিছোঁ, এইটো দিল্লীত গৈ কিবা ক'লেও আপোনালোকৰ আগত উন্মুক্তভাৱে ক'ব নোৱাৰি। কোনোবাই হয়তো ক'ব পাৰে, মই ক'ব নোৱাৰোঁ। মোৰ এথিক্সে এইটো কথা নকয়। গতিকে স্পষ্ট কথা, মই মোৰ চিন্তা দৃষ্টিভংগীত অচৰ আৰু অটল হৈ আছোঁ। বেলেগ কোনোবাই যি কথাই নক'ব লাগিলে সেইবোৰ কথাই মোক বিচলিত নকৰে। চব
প্ৰাৰ্থী ডিক্লেয়াৰ কৰিলে, যেতিয়া ডিক্লেয়াৰ কৰি নকৰিলে সকলোৱে দেখিব নহয়। প্ৰাৰ্থী যেতিয়া ঘোষণা হ'ব সকলো কথা স্পষ্ট হ'ব। অকণমান দিন ধৈৰ্য ধৰক। এতিয়া মোৰ আৰু এটা প্ৰশ্ন আছে, আমাৰ যিহেতু কংগ্ৰেছৰ ভিতৰত বিৰোধী ঐক্য বুলি কৈ আছিলে, হয়, ৰাইজৰ এতিয়াও কৈ আছোঁ, আগতেও কৈ আছোঁ। দলৰ লগত এতিয়াও কৰবাত যোগাযোগ বা কিবা সম্ভাৱনা আছে নেকি? মইতো আশাবাদী, প্ৰচণ্ড আশাবাদী। আমাৰ লক্ষ্য যদি বিজেপিক পৰাভূত কৰা, আপোনাৰ আৰু মোৰ আপত্তি আছে ফৰ্মুলা, মোক কওকচোন। মিত্ৰতাৰে খেলিব লাগিব, ঐক্যবদ্ধতাৰে। ভোট বিভাজন, বিৰোধীৰ ভোট বিভাজনটো ৰোধ কৰি খেলিব লাগিব। সেইটো যিকোনো সাধাৰণ মানুহেই বুজি পায়, যিকোনো লেমেনে বুজি পায়, সকলোৱে বুজি পায়। গতিকে সেইটোৱে আমাৰ ওচৰত ফৰ্মুলা, সেইটো ছবি আমি বুজি পাব লাগিব। তাৰ কাৰণে এৰা ধৰা লাগিব। মান সন্মান সকলোৰে আছে, মান সন্মান সকলোৱে ৰক্ষা হোৱাটো উচিত মই ভাবোঁ। গতিকে মই মোৰ চিন্তা যিমান পৰ্যায়লৈকে ক'ব পাৰি সকলোখিনি আপোনালোকৰ স্পষ্টকৈ কৈছোঁ। আৰু আমি কোৱা কথাত আৰম্ভণি যিদিনাখন কৈছিলে, আমাৰ সাধাৰণ সম্পাদকে উপ নিৰ্বাচনৰ মাজতে কৈছিলে যে বিৰোধী শক্তিৰ মাজত মিত্ৰতাটো লাগিব, ভোট বিভাজন হ'ব নালাগিব। সেইটো কথাৰ আমাৰ দলীয় দৃষ্টিভংগী আজিলৈকে ইফাল সিফাল হোৱা নাই, আৰু মানে এইবাৰ নিৰ্বাচনৰ এইটো কথা ইফাল সিফাল নহয়। বেলেগ এটা বুজি আছো, সকলোৱে যিমান পাৰে দেশৰ প্ৰধানমন্ত্ৰী বা অমিত শ্বাহ ডাঙৰীয়া আহিছে, বাৰে বাৰে বিজেপি খেলাৰ কথা কৈ আছে, সাংবাদিক খেলাৰ কথা কৈ আছে, এতিয়াও সেই ধৰণৰ কৰি আছে। এই ক্ষেত্ৰত অসম অমিত শ্বাহৰ ভাষণটো যদি আপোনালোকে শুনে, এই যে এইখিনি আহিল ভাষণটো শুনিলে আপোনালোকে ধৰিব নোৱাৰিব তেওঁ ভাষণটো 2014 চনৰ ভাষণ দি আছে নে, 16ৰ ভাষণ দি আছে নে, 19ৰ ভাষণ দি আছে নে, 21ৰ ভাষণ দি আছে নে, 26ত দি আছে। মানে সীমা সে পৰিন্দা ভি नहीं आ पाएगा, এই ডাইলগটো 19ৰ পৰা দি আছে, 16ৰ পৰা। सुन सुन के घुसपैठिया को हम लोग भगाएंगे, सुन सुन के, এইটো 16ৰ পৰা কৈ আছে। তো আপোনালোকে ভাবক যে 16 চনৰ পৰা একেবোৰ কথাই তেওঁলোকে ৰিপিট কৰি আছে। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ অসমলৈ আহি অসমৰ জনসাধাৰণৰ মনত সেই স্বাভাৱিক প্ৰশ্নটো নাহিব জানো যে বানমুক্ত অসম গঢ়াৰ তেওঁলোকৰ সংকল্প আছিল, সীমান্ত সুৰক্ষা কৰাৰ সংকল্প আছিল, চুন চুনকে ঘুসপেটিয়াকো নিকালেগা এইটো এটা সংকল্প আছিল, কালিটো বোলা বান্ধি বিদেশী অসমৰ পৰা যাবগে লাগিব এইটো এটা সংকল্প আছিল, অসমক ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য বনাব 5খনৰ ভিতৰত সেইটো এটা সংকল্প আছিল। অতিৰিক্তভাৱে অসমৰ সংকল্প আছিল বানমুক্ত অসম, দুৰ্নীতিমুক্ত অসম, প্ৰদূষণমুক্ত অসম, বিদেশী মুক্ত অসম। এতিয়া আমি অসমৰ ৰাইজক আহ্বান জনাম যে খন্তেক সময় যদি আমি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়াৰ নৌটংগীবোৰ সন্মুখত লৈ আমি যদি এবাৰ ভাবোঁ যে তেওঁলোকে দিয়া মূল প্ৰতিশ্ৰুতিবোৰ, তাৰ বাহিৰে অসমৰ জনজাতিকৰণ, 6 নং দফা ৰূপায়ণ, বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰি 6 নং দফা ৰূপায়ণ, এই ধৰণৰ যিমানবোৰ প্ৰতিশ্ৰুতি আছিল এটা প্ৰতিশ্ৰুতি পূৰণ কৰিলে জানো? বিদেশী বিচাৰি বিচাৰি তেওঁলোকে বিদায় খেদিব, এই কথাটো 16 চনৰ পৰা কৈ আছে, এইটো 26 চন 14ৰ পৰা কৈ আছে, 12 বছৰ হ'ল। 12 বছৰত আপোনালোকে আচৰিত হ'ব যে পূৰ্বৰ 12 বছৰত বিদেশী খেতাৰ যিটো পৰিসংখ্যা, বিজেপিৰ শাসনকালৰ বিদেশী খেতাৰ পৰিসংখ্যাটো তাতকে বহুত তললৈ গ'ল, 100 গৈছে, 100 আগতে 1000 আছিল, এতিয়া 100 জ্বলগে। এইটো হ'ল বিদেশী খেতাৰ তেওঁলোকৰ চৰিত্ৰ আৰু নমুনা। সীমান্ত বন্ধ কৰি দিব, পৰিন্দাও नहीं आ पाएगा, চৰাইও আহিব নোৱাৰে। আমি সীমান্তলৈ গৈছিলো মাজতে, উন্মুক্ত সীমান্ত, নৈখনৰ মাজত একোৱেই নাই, সিপাৰৰ পৰা দৈনিক বাংলাদেশী আহি থাকে আৰু অসমৰ পৰা দৈনিক অবৈধ গৰু বেপাৰখন চলি আছে, গৰু যায় সিপাৰৰ পৰা বাংলাদেশী আহে। এইটো সীমান্ত সুৰক্ষা বিজেপিৰ অমিত শ্বাহ ডাঙৰীয়াৰ। কিমান ফাঁকি দিব? এই প্ৰতিশ্ৰুতিবোৰ দি অসমীয়া মানুহক কিমান ঠগিব, সেই কথাবোৰ উত্তৰ বিচাৰিছো। মই আজি এই সংবাদমেলৰ জৰিয়তে অমিত শ্বাহ ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিছো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে যে 14 চনৰ পৰা 2021 চনলৈকে যিসমূহ প্ৰতিশ্ৰুতি আপোনালোকৰ নেতৃত্বই দিছিল, সেই প্ৰতিশ্ৰুতিসমূহ কোনটো প্ৰতিশ্ৰুতি পূৰণ হ'ল? বিশেষভাৱে এইসমূহ প্ৰতিশ্ৰুতি, সীমান্ত সুৰক্ষা,
विदे घुसपैठिया को चुन चुन के भगाएंगे, परिंदा नहीं आएगा, বানমুক্ত অসম, পুখুৰী খান্দি বানপানী সমস্যা সমাধান কৰিব, এই জাতীয় যিবোৰ নৌটংকী কৰিছিল এইবাৰ সেই উত্তৰবোৰকে দি লওক। 12 বছৰ দিন কেৱল মিছা কথা কয়, এটাও প্ৰতিশ্ৰুতি পূৰণ নকৰাকে যদি ভাবিছে একেবোৰ মিছা কথা কৈ তেওঁলোকে পুনৰ শাসনলৈ আহিব, এইটো ভুল ধাৰণা। অসমৰ ৰাইজে মুখেৰে কিবা কৈছে বা নাই কোৱাটো সুকীয়া কথা, অসমৰ ৰাইজৰ সিমানখিনি জ্ঞান গৰিমা আছে, চিন্তা চেতনা আছে, এই কথাবোৰ উপলব্ধি কৰে আৰু অসমৰ জনসাধাৰণ, অসমৰ ভোটাৰ ৰাইজে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ বিজেপিক নিৰ্বাচনত নিশ্চিতভাৱে দিব। সামৰিব পৰা নাই আহিব খুব সোনকালে। এটা বিষয় খালি ক'ব খুজিছোঁ, আমি নিৰ্বাচন আয়োগক এটা আহ্বান জনাব খুজিছোঁ যে আমি নিৰ্বাচন আয়োগৰ বিধিমতে যিসকল চৰকাৰী বিষয়াই এখন জিলাত 3 বছৰতকৈ বেছি কাল তেওঁলোকে কাৰ্য সম্পাদন কৰিছে, তেওঁলোকক ট্ৰেন্সফাৰ দিব লাগে। যিসকল বিষয়া নিজৰ গৃহ জিলাত তেওঁলোকে কাৰ্যৰত অৱস্থাত আছে তেওঁলোককো নিৰ্বাচন আয়োগৰ বিধিমতে তেওঁলোকক বদলি কৰিব লাগে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে চৰকাৰী পক্ষৰ অতি ঘনিষ্ঠ হোৱাৰ কাৰণে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অতি ঘনিষ্ঠ হোৱাৰ কাৰণে বহুতো বিষয়া, বহু এনেকুৱা ধৰণৰ পুলিচ বা প্ৰশাসনিক বিষয়া 3 বছৰ হোৱাৰ পাছতো তেওঁলোকে সেইখন জিলাতে আছে। নিজৰ গৃহ জিলাখনত কৰ্মৰত হৈ থকা অৱস্থাত থকাৰ পিছতো এতিয়া আকৌ সেইখন জিলাতে তেওঁলোক আছে। গতিকে এই সম্পৰ্কত নিজৰ নিৰপেক্ষতা ৰাখি নিৰ্বাচন আয়োগে সময় উপযোগী সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে, সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণেও আমি অসম জাতীয় পৰিষদে আহ্বান জনাইছোঁ। আমি এই ক্ষেত্ৰত লিখিতভাৱেও আমি নিৰ্বাচন আয়োগক জনাম। গতিকে মই সকলো আমাৰ সাংবাদিক বন্ধুসকলক আজি এই সংবাদমেলত আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰাৰ কাৰণে, উপস্থিত থকাৰ কাৰণে আমাৰ দলৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ সংবাদমেল আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।